এখন কাঠৰ দলঙৰ দুৰৱস্থাত ৰাইজে ভুগি আহিছে সমস্যা। বজালিৰ পখা কেতেকীবাৰীত কালদিয়া নৈৰ ওপৰত থকা কাঠৰ দলঙৰ ভগ্ন অৱস্থাৰে ৰাইজে কৰিছে যাতায়াত। বাৰম্বাৰ মন্ত্ৰী বিধায়কক জনোৱাৰ পিছতো হৈ নুঠিল পকী দলং। ৰোগীক মেডিকেললৈ নিবলৈ 108 সেৱাৰ পৰাও বঞ্চিত হয় দলং নোহোৱাৰ বাবেই। কাঠৰ দলং আছে যদিও দলংখনৰ আধা অংশই ভাগি গৈছে। মৰণখৰণ দি যাতায়াত অব্যাহত ৰাখিছে গঞা ৰাইজে। বহু জনপ্ৰতিনিধি আহিল, বহু গ'ল, কিন্তু দলঙৰ সমস্যা হৈয়ে ৰ'ল। ৰাইজৰ দাবী দলংখন পকীকৰণ কৰি দি ৰাইজৰ যাতায়াত সুচল কৰি দিয়ে যেন। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। গাঁওখনৰ নাম হ'ল পখা কেতেকীবাৰী। এই দলংখনে আমাৰ একমাত্ৰ যাতায়াতৰ পথ। আমাৰ মূল কেন্দ্ৰবিন্দু নিত্যানন্দলৈকে যোৱা একমাত্ৰ যাতায়াতৰ পথ হ'ল মূল এই দলংখন। কিন্তু আজি 5 বছৰে আমি এই দলংখন চৰকাৰক লোকে ৰিপেয়াৰিং একবাৰ কৰি দিছে, কিন্তু এতিয়াতো জৰাজীৰ্ণ অৱস্থা। তেওঁ ৰিপেয়াৰিং কৰি দিম বুলি কৈছিল, কিন্তু আজিলৈকে দিয়া নাই। আচলতে কাষতে যিটো পঞ্চায়ত অফিচটো আছে, তালৈ আচলতে এই একমাত্ৰ দলংখন কেনেকৈ অহা যোৱা কৰে? কেনেকৈ মানে সিপাৰে গাড়ীখন থৈ বুলি আহে অফিচাৰ গিলাখানে। সিপাৰে এজন মানে এজন ৰোগী নিব লাগিলে 108 এখন নাহে, ইয়াত অহাৰ উপায় নাই। ৰিপেয়াৰিং কৰি দিয়ে গৈছিল দলংখন, কিন্তু আজিলৈকে দিয়া নাই। কিমান বছৰ ধৰি এনেকৈ? আজি বহু বছৰ ধৰি এনেকৈ আছে। মন্ত্ৰীগৰাকীক জনোৱা হৈছিল নে? জনা হৈছিল। কি কৈছে? তেওঁতো আমাৰ গাঁও গৈছিল, তেওঁ গাঁও আহি আমাক দলংখন দিম বুলি কৈছিল। হেঙিং ব্ৰিজ দিম বুলি কৈছিল, হেঙিং ব্ৰিজ কৰি দিব। চৰকাৰে উন্নয়নৰ আচলতে ঢাক ঢোল বজাই আছে, ৰাস্তা কৰিছে, দলং কৰিছে, নিৰ্মাণ কৰিছে, কিন্তু প্ৰকৃত ছবি আচলতে এইখনেই নেকি? নাই, অসমত তেওঁলোকে কৰিছে, কিন্তু আমাৰ পখাত একো নাই। পখাত কি দিলা? অসমত বহুত সেইটো ঠিকেই আছে, কিন্তু পখাত আমি কি পালো? আমাৰ ৰাস্তাও পোৱা নাই, দলং নাপালো। আমি 5 বছৰ তেওঁক এটা কাৰণতে যাই আছিলো, যে আমাক দলংখন দিয়ক, খালি আমাক একো নালাগে। আপোনাৰ আমি চাকৰি বিচি অহা নাই, কিন্তু দলংখনটো নাই। আজি ৰিপেয়াৰিঙো কৰি নিদিলা, চৰকাৰটো ভাঙিলে। আমাৰ যাবৰ উপায়ে নাই এতিয়া। সেইটো চিন্তা কৰো কি কৰা যায়, ৰাইজে বা কি চিন্তা কৰে, ৰাইজে কি আৰু অকল পখাৰ এখন গাঁৱৰ দলং নহয়, এখন 24-25 গাঁৱৰ মানুহ এহেঁতি যাতায়াতৰ এইটো ব্যৱস্থা।